সেলুট জনাইছো কাৰণ হিমন্ত মামা বৰ্তমান যিটো কাম কৰিছে ইয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো হিমন্ত মামাক মানে হিমন্ত মামা যিটো ডিসিশন লৈছে গৰু মাংস বন্ধ কৰাটো ময়ো মামাৰ লগত একমত গৰু মাংস বন্ধ কৰিব লাগে ইয়াৰ কাৰণটো হল কি জানে বন্ধ কৰিলে আমাৰ একো লছ নহয় সাকে মিয়া মানুহকেইটা মানে গৰু মাংস খাই ভাল পায় এইটো কাৰণে লছ নহয় মানে ব্ৰঞ্চত হয়তো গৰু মাংস 400 টকা কিলো কিনিব লগা হৈছিল কিন্তু গৰু মাংস বন্ধ কৰাৰ লগে লগে গৰু মাংস মিয়া মানুহে 200-250 টকা কিলো পাই যাব কিন্তু মানুহে গৰু খোৱা বন্ধ নকৰে এইটো কথাও জানিব সাকে ব্ৰঞ্চত উত্তৰ পূব অঞ্চলৰ যিবিলাক মানুহে গৰুৰ ওপৰত নিৰ্ভৰশীল আছিল এইকেইটা মানুহৰ ওপৰত অকমান প্ৰভাৱ পৰিব কাৰণ মাইকী গৰুকেইটাহে মাত্ৰ গাখীৰ দিয়ে এইকেইটা গৰু পুহি থাকিব কিবা লাভ হ'ব আৰু যিবিলাক মতা গৰু এইকেইটা পুহি থাকি কিবা লাভ হ'ব নেকি একো লাভ নহয় আজিকালি গৰু হাল নামাৰে মানুহে ট্ৰেক্টৰেহে হাল মাৰে এই মতা গৰুকেইটা এনে পুহি থাকি কি লাভ আছে একো লাভ নাই এইকাৰণে গৰু মাংস বন্ধ কৰাটো মই সাপোর্ট কৰিছো ভাল কথা আমি কম দামত গৰু মাংস পাম এইটোৱে মামা জিন্দাবাদ জনাইছো হিমন্ত মামাৰ জিন্দাবাদ এইটো একদম 100% কৰক কামটো আপুনি